নমস্কাৰ, মোৰ নাম নৱকিশোৰ সিংহ ইউমনাম। মই ৱৰ্ল্ড মেইটি কাউন্সিলৰ অসম ইউনিটৰ মই প্ৰেচিডেণ্ট আৰু নেশ্যনেলি মই স্প'ক্স পাৰ্চন ৱৰ্ল্ড মেইটি কাউন্সিলৰ। চ' আজি আমি ইয়াতে মণিপুৰী বস্তিত ৰাজবাৰী এথলেটিক ক্লাবত আমি এটা জেনেৰেল মিটিং পাতিছোঁ, য'ত ভিন্ন ভিন্ন আমাৰ অসমৰ মণিপুৰী চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনৰ লিডাৰ আৰু ৰিপ্ৰেজেণ্টেটিভ তেওঁলোক আহিছে। ইয়াত আমি ইয়াতে এটা ডিছকাশ্যন ৰাখিছোঁ, সেইটো হ'ল যে যোৱা 21 ডিচেম্বৰত আমাৰ বছৰেকীয়া ফিফ্থ প্লেনাৰী ছেশ্যন এইটো মইৰাং ইম্ফলৰ পৰা প্ৰায় 45 কিলোমিটাৰ দূৰত তাতে আমি পাতিছিলোঁ। সেই মিটিঙত আমি মণিপুৰৰ আজিৰ পৰিস্থিতি, বিশেষকৈ খিলঞ্জীয়া আমি মেইটেই, তাৰ পৰিস্থিতি এনেকুৱা ভয়াৱহ যে আমাৰ কি ভৱিষ্যতত আমাৰ কি হ'ব, আমাৰ অস্তিত্ব কি হ'ব, সেইটোলৈ আমাক এটা আশংকা মনত আছে। তাৰে চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন লিডাৰ্ছ, স্কলাৰ্ছ আমি এটা বৈঠক তাতে পাতিছিলোঁ। তাতে চবৰ পৰা এটা মতামত লৈ আমি মইৰাং ডিক্লেৰেশ্যন বুলি আমি এটা ৰিজলিউশ্যন বনাইছিলোঁ। সেই ৰিজলিউশ্যনত কেইটামান আমি প্ৰস্তাৱ দিছিলোঁ যে যদি মণিপুৰত খিলঞ্জীয়া মেইটেই তেওঁলোকক যদি বচাব লাগে, তেনেহ'লে চৰকাৰে কেইটামান দায়িত্ব আৰু অতি সোনকালে এই ৰায়টছৰ পৰা যিখিনি আমি কওঁ ইণ্টাৰনেলি ডিছপ্লেচড পাৰ্চনছ, তেওঁলোকৰ ৰিহেবিলিটেশ্যন, কম্পেনচেশ্যন এইবিলাক কৰিব লাগে। তাতে কেইবাটা পইণ্টছ আছে। তাতে মুখ্য হিচাপত মই কেইটামান পইণ্টছ উত্থাপন কৰিব বিচাৰিছোঁ। এতিয়া আমাৰ ইউনিয়ন গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ডিলিমিটেশ্যনৰ কথা উল্লেখ কৰি আছে, ডিলিমিটেশ্যন 2026ত তেওঁলোকে কৰিব বিচাৰিছে। আমি এইটোত এটা ডিমাণ্ড ৰাখিছোঁ যে ঠিক আছে, ডিলিমিটেশ্যন কৰিব পাৰে, কিন্তু মণিপুৰত তাৰ আগত NRCখন ইমপ্লিমেণ্ট কৰিব লাগে। NRC ইমপ্লিমেণ্ট কৰাৰ পিছত পপুলেশ্যন চেঞ্চাছটো কৰক, আৰু NRCৰ বেছ ইয়াৰ 1961 নহয়, ইনিচিয়েল মণিপুৰ চৰকাৰে অৰ্ডাৰ দিছিলে 1951 হ'ব, সেই 1951 বেছ কৰি NRC কৰক মণিপুৰত, আৰু তাৰপিছত পপুলেশ্যন চেঞ্চাছ কৰক, তাৰপিছত ডিলিমিটেশ্যন কৰক। নহ'লে আমাৰ মণিপুৰৰ পৰিস্থিতি, সেইটো এটা শান্তি, এইটো দীৰ্ঘ শান্তিৰ সেইটো আহিব নোৱাৰে, সাময়িক শান্তি হ'ব পাৰে। চ' সেইটো এটা প্ৰস্তাৱ আছিলে। দ্বিতীয়তে আজি বহিৰাগত বৈদেশিক শক্তি, তাতে আমি নাৰ্কো টেৰৰিষ্ট বা এইবিলাক জিঅ' পলিটিক্সৰ কাৰণে যিখিনি ভয়াৱহ সন্মুখীন হৈছে, তাৰ কাৰণে চৰকাৰে অতি সোনকালে যিবিলাক তাতে উগ্ৰপন্থী দল আছে তেওঁলোকৰ এটা নিয়ন্ত্ৰণ কৰাৰ, বিশেষকৈ আপোনালোকে দেখিছে যে ইন'চেণ্ট মানুহবিলাক 2 বছৰীয়া ল'ৰালৈকে তেওঁলোকে এৰা নাই, তাকে গুলি মাৰিছে, কিবাকিবি সেইবিলাক কৰি আছে, তাৰ কাৰণে চৰকাৰে এটা পলিটিকেল ডাইলগ নহ'লে মিলিটাৰী একশ্যন লওক। আজি প্ৰায় দেখি আমি 2 বছৰ হ'বই এনেকুৱা যেন দীৰ্ঘ এটা তাতে ভয়াৱহ এটা পৰিস্থিতি। চ' পলিটিকেল ডাইলগ ইনিচিয়েট কৰক, নহ'লে মিলিটাৰী একশ্যন লওক, সেইটো এটা আমি ৰাখিছোঁ। আৰু এটা মুখ্য তাতে আমি এটা প্ৰস্তাৱ আমাৰ আছে, সেইটো হ'ল কি নেশ্যনেল হাইৱে 2 এণ্ড নেশ্যনেল হাইৱে 37, এই কুকি মিলিটেণ্টছে তেওঁলোকে তাতে গাড়ী এইবিলাক যাব দিয়া নাই, ট্ৰাক, খাদ্য এছেঞ্চিয়েল কমডিটিছ এইবিলাকো তেওঁলোকে ব্লক কৰি ৰাখিছে। আপোনালোকে নিশ্চয় পেপাৰে পত্ৰে দেখা পাইছে যে ট্ৰাকত খোৱা বস্তুবিলাক তাতে ডেমেজ হৈ গৈ এমাহৰ পৰা পৰি আছে। চ' সেইবিলাক এইটো এটা নিশ্চয় এইটো বেয়া এটা পৰিস্থিতি। আৰু আমাৰ মণিপুৰত মেইটেই এটা প্ৰাচীন, তাতে এটা আপোনালোকে ক'বলৈ চিভিলাইজেশ্যনেই হয়, সেই প্ৰাচীন যীশুখ্ৰীষ্টৰ জন্মৰ পৰা, বিফৰ খ্ৰীষ্টৰ পৰা আমাৰ তাতে ৰাজা তেওঁলোকৰ সময়ৰ পৰা তাতে পুৰণা আমাৰ প্ৰাচীন পূজাস্থল এনেকুৱা আছে, আমাৰ ইণ্ডিয়ান আৰ্কিঅলজিকেল ছ'চাইটিৰ এক্টৰ ফালৰ পৰাও প্ৰটেক্টেডো আছে। সেইবিলাক
এই যে বাহিৰাগত অহা এই উগ্ৰপন্থীবিলাকে তাতে এটাক কৰি তাতে জুই জ্বলাই দিয়া তাতে ধ্বংস কৰা এইবিলাকৰ ওপৰত চৰকাৰে এটা পদক্ষেপ ল'ব লাগে তেওঁলোকক এৰেষ্ট কৰিব লাগে একশ্যন ল'ব লাগে আৰু আমাৰ যিখিনি প্ৰাচীন যিখিনি আমাৰ এই ছাইটবিলাক যিটো ছিক্ৰেট ৱৰ্শ্বিপ প্লেচেছ যিটো আমি কওঁ এইবিলাক সংৰক্ষণ ৰাখিব লাগে চ' এইখিনি প্ৰস্তাৱ আমি সেই যিটো মইৰাং ডিক্লেৰেশ্যনত ৰাখিছিলোঁ সেই প্ৰস্তাৱটোকে আজি আমাৰ অসমত যে গুৱাহাটীত যিবিলাক আমাৰ চিভিল ছ'চাইটিৰ অৰ্গেনাইজেশ্যনছ আছে তেওঁলোকক আমি এটা নিমন্ত্ৰণ কৰি আমি ইয়াতেও সেই প্ৰস্তাৱখিনি আমি তেওঁলোককো আমি এটা এৱাৰনেছ আমি কৰিছোঁ ইয়াত কেইটা অৰ্গেনাইজেশ্যন আছে আপোনাৰ ৱৰ্ল্ড ওমেন অৰ্গেনাইজেশ্যন দেখিলোঁ আৰু আজি যিটো জেনেৰেল মিটিং ইয়াতে 7-8টামান অৰ্গেনাইজেশ্যনছ আছে প্ৰথমতে মণিপুৰী পিপলছ ফাণ্ডৰ প্ৰেচিডেণ্ট তেওঁ নিজেই আছে গুৱাহাটী মণিপুৰী ছ'চিয়েল অৰ্গেনাইজেশ্যনছ তাৰে প্ৰেচিডেণ্ট তেওঁ নিজেই আছে মণিপুৰী বস্তি মাইৰাপাবি এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট তেখেত নিজেই আছে কামৰূপ ডিষ্ট্ৰিক্ট হেণ্ডলুম ছ'চাইটিৰ প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰী বাইদেউ দুগৰাকী ইয়াতে আছে তাৰপিছত অল আছাম মণিপুৰী ষ্টুডেণ্টছ ইউনিয়ন ৰিপ্ৰেজেণ্টেটিভ আছে নৰ্থ ইষ্ট চেৰিটেবল ছ'চাইটিৰ প্ৰেচিডেণ্ট আৰু ট্ৰেজাৰাৰ বাইদেউ তেওঁলোক ইয়াতে আছে ইয়াৰ যিটো মণিপুৰী বস্তিৰ অঞ্চলত আমাৰ যিটো শ্ৰী শ্ৰী ৰাধাকৃষ্ণ সেৱা সমিতি তেওঁৰ প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰীও আছে আৰু আমাৰ ৰাজবাৰী এথলেটিক ক্লাবৰ প্ৰেচিডেণ্ট চ' তেওঁলোক চব ইয়াতে যিহেতু আমাৰ এই মিটিংখন আমি অলপ সোনকালে অতি কম সময়ত আমি পাতিছিলোঁ তথাপিও যিখিনি মানুহ আছে চব তেওঁলোক বিশিষ্ট মানুহ চ' আমি তেওঁলোকৰ ফালৰ পৰা আজি যিটো মতামত ল'লোঁ তেওঁলোকেও কৈছে যে এইখিনি যিটো আমি ৰাখিছোঁ এইটো যথেষ্ট মানে ৰিলেভেণ্ট আৰু এইখিনি চৰকাৰৰ ফালৰ পৰা আমাক এইখিনি তেওঁলোকে শুনিব লাগে আৰু একশ্যন হিচাপত পৰিণতি দিব লাগে আমি 7 ভনীৰ এটা ভনী উলংগ নিবস্ত্ৰ তেজেৰে ৰঙালী কিন্তু আমি 7 ভনী হৈও 6টা ভনীৰ পৰা মাত পাইছোঁ টিভিত পাইছোঁ যে হয় মণিপুৰী মেইটেই মাটি নাই এছ টি দিবই লাগিব এছ টি নহ'লে ইহঁতৰো থকা জাগা নাই সঁচাকেই নাই আজি মণিপুৰৰ সেই বিপত্তি অসমতো কিজানি হৈয়ে আছে যি পৰিস্থিতি আজি মণিপুৰত অসমতো হয়তো সেই বস্তু সেইটো কাৰণে আমি প্ৰিপেয়াৰ হৈ থাকিব লাগিব নৰ্থ ইষ্ট এনেকুৱা এটা জাগা দিল্লীৰ কামটো অলপ কম শুনা পায় মই যিটো অৰ্গেনাইজেশ্যন মই কাম কৰোঁ মই ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285